অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় তেওঁলোকে গঠন কৰি সংসদৰ মজিয়াত কৈছিল যে প্ৰতিবেদনৰ যিমানবোৰ পৰামৰ্শৱলী থাকিব সকলো দাড়ি কমাসহ উন্নীতকৰণ কৰিব বা সকলো কাৰ্যকৰী কৰিব। কিন্তু আমি দেখিবলৈ পালোঁ যে এই প্ৰতিবেদনখন সম্পূৰ্ণ কৰাৰ পাছত প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে আজিলৈকে গ্ৰহণ নকৰিলে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী তেওঁলোকৰ প্ৰতিনিধিত্ব কৰা যিগৰাকী বিষয়া তেওঁলোকে আজিলৈকে স্বাক্ষৰ নকৰিলে। স্বাক্ষৰ নকৰাকৈ এইখন অৱহেলিত হৈ পৰি থাকিল। এইখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়টো গ্ৰহণে নকৰিলে। ৰাজ্যিক কেবিনেটৰ যোগেদি কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিব বুলি কৈছিল, সেই কামটো নকৰিলে। আৰু বহু দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে কৈ আছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিবলৈ আজিলৈকে ইচ্ছুকতা প্ৰকাশ কৰা নাই। কিন্তু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে হঠাৎ যোৱা কেবিনেটত তেওঁ সিদ্ধান্ত লৈ ঘোষণা কৰিছে যে তেওঁলোকে ৫৭টা কাৰ্যকৰী কৰিব। অসম চুক্তিৰ ৬ নম্বৰ দফাত সাংবিধানিক, বিধায়নী আৰু প্ৰশাসনিক ৰক্ষা কৱচৰ কথা আছে। বিধায়নী আৰু প্ৰশাসনিক ৰক্ষা কৱচ দুয়োটা ৰাজ্য চৰকাৰে দিব পৰা বিষয়। কিন্তু মূল কথাটো হ'ল যে এই প্ৰতিবেদনখনৰ ন্যায়িক, চৰকাৰী, সাংবিধানিক স্বীকৃতি আৰু মৰ্যাদা পাবলৈ হ'লে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিব। অসম চুক্তি ত্ৰিপাক্ষিক এখন চুক্তি। অসম চুক্তিৰ নডেল মিনিষ্ট্ৰী হৈ গ'ল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন কমিটিৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব পাৰিব যেতিয়া কেন্দ্ৰীয় চৰকাৰে এখন গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে যেতিয়া নীতি নিৰ্দেশনা দিব, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা জড়িত হৈ আছে। সকলোৱে এই চুক্তিত স্বাক্ষৰ কৰিছে। বিভিন্ন সময়ত চলি থকা ত্ৰিপাক্ষিক আলোচনা, বিষয়া পৰ্যায়ৰ আলোচনা, সকলোতে তিনিটা পক্ষৰ উপস্থিতি দৰকাৰ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে এই গোটেই কথাটো নাচ্ছাত কৰি মুখ্যমন্ত্ৰীয়ে তেওঁ কৈ আছে যে এই গোটেই প্ৰতিবেদনখনৰ তেওঁ ৫৭টা পৰামৰ্শৱলী তেওঁ কাৰ্যকৰী কৰিব। আমাৰ প্ৰশ্ন হ'ল যে অতদিনে এইখন তেওঁ দিল্লীত তেওঁ জমা দিব পৰা নাই, গৃহমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব পৰা নাই। এতিয়া নকৰাৰ পিছত এতিয়া এইখন তেওঁ কাৰ্যকৰী কেনেকৈ কৰিব পাৰিব? এইটো এটা গোকাত মিছা কথা, ভুৱা প্ৰচাৰ আৰু এইটোৰ যোগেদি ২৬ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে। কাৰণ এই গোটেই সাংবিধানিক ৰক্ষা কৱচৰ মূল আধাৰটোৱেই হ'ল অসমীয়া মানুহৰ সংৰক্ষণ, অসমীয়াৰ সংজ্ঞাৰ ওপৰত ভিত্তি কৰি সাংবিধানিক সংৰক্ষণৰ ব্যৱস্থা ইয়াত উল্লেখ কৰিছে। বা চাকৰি বাকৰিত সংৰক্ষণ বা আন সকলো ধৰণৰ কথা অসমীয়া মানুহৰ সংজ্ঞাৰ ওপৰত ভিত্তি কৰি হ'ব। অসমীয়া মানুহৰ সংজ্ঞা 1951 চনৰ ওপৰত ভিত্তি কৰি, যদি 1951 চনৰ ওপৰত ভিত্তি কৰিয়েই অসমীয়া মানুহৰ সংজ্ঞা হৈছে, তেতিয়াহ'লে এই গোটেই কথাটো দিল্লীয়ে বা কেন্দ্ৰীয় মন্ত্ৰণালয়ে তেওঁলোকে স্বীকৃতি দিলে নে নাই দিয়া? যদি তেওঁলোকে স্বীকৃতি নাই দিয়া, এই কামবোৰ কেনেকৈ কাৰ্যকৰী কৰিব? গতিকে এই কথা বতৰাবোৰ নজনাকৈ, এই গোটেই কথা বতৰাবোৰ মানুহক আন্ধাৰত ৰাখি মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'ব খুজিছে, এইটো এটা ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে, বিপথে পৰিচালিত কৰিব খুজিছে। যিবোৰ কথা বিভিন্ন কাম ৰাজ্য চৰকাৰে কৰিব